আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আজি যোগ দিৱসৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। 21 জুনৰ এই গৌৰৱোজ্জ্বল দিনটো আমি যোগ দিৱস হিচাপে পালন কৰি আহিছোঁ। ই এক ৰূপান্তৰৰ দিন। আমাৰ মানসিকতাৰ অভূতপূৰ্ব ৰূপান্তৰৰ দিন হ'ল যোগ দিৱস 21 জুন। 21 জুন বছৰৰ সকলোতকৈ দীঘল দিন। আজিৰ দিনটোতেই সূৰ্য উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণ গোলাৰ্ধলৈ গমন কৰে। আমি জানো যোগ এক আধ্যাত্মিক বিজ্ঞান। যোগ বুলি ক'লে আমাৰ ঈশ্বৰ সম্পৰ্কীয় ধ্যান ধাৰণালৈ মন গুচি যায়। এই যোগ প্ৰাচীন কালৰ ঋষিমুনিসকলে এই যোগৰ অনুশীলন কৰিছিল আৰু তেওঁলোকে অসাধ্যকো সাধন কৰিছিল। সৰ্বশ্ৰেষ্ঠ যোগতত্ত্ববিদ মহৰ্ষি পতঞ্জলীয়ে কৈছে যে যোগে শৰীৰ মনক অনুশাসন কৰে। যোগ অনুশাসনম বুলি তেখেতে কৈছে। তাৰমানে তেওঁৰ মতে যোগে শৰীৰ আৰু মনৰ ভাৰসাম্যতা ৰক্ষা কৰে। কিন্তু বৰ্তমান পৰিৱেশ দেখি আমি ক'বলৈ বাধ্য হৈছোঁ যে যোগে মন আৰু শৰীৰক অনুশাসন কৰে ঠিকেই, কিন্তু বৰ্তমান কালত যোগৰ যিখিনি কাম সেইখিনি আমি কৰিবলৈ অপাৰগ হৈছোঁ। আমি যোগ শিকিছোঁ হয়, আমি আসন প্ৰাণায়াম কৰিছোঁ হয়, কিন্তু আমি আমাৰ মনক কণ্ট্ৰল কৰিব পৰা নাই। আমি শৰীৰটোৰ উন্নতিৰ কাৰণে লাগি আছোঁ, কিন্তু মনৰ উন্নতি আমি কৰিব পৰা নাই। কাৰণ বৰ্তমান যুগত আমাৰ মনটোৱে বিভিন্ন অপকৰ্ম কৰিছে। আমি ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ পৰিছোঁ। শৰীৰৰ ইন্দ্ৰিয়বিলাকে যি কৈছে তাকেই আমি কৰিছোঁ। প্ৰকৃতপক্ষে চাবলৈ গ'লে আমি জানো যে শৰীৰত থকা ইন্দ্ৰিয়সমূহ শৰীৰটোৰ লগতে পুৰি ছাই হৈ যায়, কিন্তু আত্মাৰ লগত থকা মনটো কি কয়, জন্মান্তলৈ অমৰ হৈ থাকে। আত্মা অমৰণ বুলি কোৱা হয়। আত্মা চৈতন্য এক শক্তি বুলি কোৱা হয়। সেই শক্তিটো সদায় একেই থাকে, কিন্তু যিহেতুকে ইন্দ্ৰিয়বিলাক শেষ হৈ যায়, শেষ হৈ যাৰ একো নিজস্বতা নাই, আত্মাটো সোমোৱাৰ পিছত শৰীৰটোৰ কাম কৰিবলৈ লয়। সেই ইন্দ্ৰিয়ই আমাৰ মনটোক কণ্ট্ৰল কৰি, আমাৰ মনটোক শাসন কৰি সংসাৰৰ বেয়া কামবিলাক কৰাই আছে। এই বেয়া কামবিলাক কৰিবৰ কাৰণে ইন্দ্ৰিয়ই আমাক প্ৰৰোচনা দিছে। চকুৱে কৈছে এইটো কৰ, সেইটো কৰ, হাতেৰে কৈছে মই এইটোহে কাম কৰিম। ইজনে সিজনক হত্যা কৰিছে। মৰম চেনেহ দয়া মায়া এইবিলাক নাইকিয়া হৈ গৈছে। মানুহবিলাক কি কৰিছে, কিছুমানে আত্মহননৰ দৰে কামো কৰিছে আৰু বহুতক অত্যাচাৰো কৰিছে। মুঠতে পৃথিৱীখন এতিয়া ভ্ৰষ্টাচাৰ, দুৰ্নীতি, পংকিলতাৰে ভৰি পৰিছে। গীতাৰ ভগৱানে আমাক কৈছে যে যোগ কৰ্মেষু কৌশলম, যোগ কৰ্ম কৰা কৌশল। এই যোগ তোমালোকে শিকি লোৱা। শ্ৰীমদভাগৱত গীতা গ্ৰন্থখন আপোনালোক সকলোৱে পঢ়িছে। গীতা হ'ল হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৰু গোটেই বিশ্ব বন্দিত। বিভিন্ন বিদেশী ভাষাত গীতাৰ অনুবাদো হৈছে। গীতাক সকলোৱে সন্মান কৰে। গীতা প্ৰায়বিলাক মহান লোকৰ পথপ্ৰদৰ্শক ৰূপে গীতাই কাম কৰি আছে। তাত গীতাৰ ভগৱানে 6ষ্ঠ অধ্যায়ত 6 আৰু 7 নং শ্লোকত কৈছে যে আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্ৰু। আমাৰ মনটো আমাৰ বন্ধু। আত্মা মানে মন। আত্মাতকৈ জীৱটোত আমাৰ মনটো আছে। মনটো আমাৰ বন্ধু হ'ব পাৰে, শত্ৰু হ'ব পাৰে। যেতিয়া মনে ইন্দ্ৰিয়সমূহ জয় কৰিব পাৰে তেতিয়া মনটো আমাৰ বন্ধু হয়, আৰু যেতিয়া মন ইন্দ্ৰিয়ৰ বশীভূত হয় তেতিয়া আমাৰ মনটো আমাৰ শত্ৰু হৈ পৰে। এতিয়া আমাৰ মনটোক আমি নিজেই শত্ৰু কৰি লৈছোঁ। আমাৰ মনটোক আমিয়ে বেয়া কামলৈ ঠেলি দিছোঁ। কাৰণ আমাৰ মনৰ ভাৱনা সংকল্পবিলাক সকলোবোৰ ইন্দ্ৰিয়ই বৰ্তমান কণ্ট্ৰল কৰি আছে। ইন্দ্ৰিয়ৰ ৰজা হৈ আছে আৰু মনটো হ'ল ইন্দ্ৰিয়ৰ প্ৰজা। প্ৰকৃতপক্ষে হ'ব লাগে কি, মন ৰজা, ইন্দ্ৰিয়ৰ প্ৰজা। কাৰণ মনে নকৰিলে ইন্দ্ৰিয়ই একো কামেই কৰিব নোৱাৰে। সেয়েহে আমি মনটোক কি কৰিব, ইন্দ্ৰিয়ক কণ্ট্ৰল কৰিবলৈ হ'লে আমি মনটোক শক্তিশালী কৰিব লাগিব। মনটোক আমি কেনেদৰে শক্তিশালী কৰিম? ইমান উজু কথাটো নহয়। কাৰণ আমাৰ মনে বিচৰা বস্তুবিলাক আমাক লাগেই। আমি কেঁচুৱাৰ দৰে মনটো এইটো লাগে সেইটো লাগে নাই। আমাৰ মনৰ তাৰমানে
মনটো সদায় অতৃপ্ত হৈ থাকে আমি কেনেকৈ শাসন কৰিম সেইকাৰণে শ্ৰীমদ ভগৱত গীতা গ্ৰন্থত গীতাৰ ভগৱানে অৰ্জুনক 6ষ্ঠ অধ্যায়ৰ 34 নং অধ্যায়ত শ্লোকত কৈছে যে অভ্যাসেন বৈৰাগ্যত অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা তুমি মনটো কণ্ট্ৰল কৰা তুমি অভ্যাস কৰিব লাগিব প্ৰত্যেক দিনে অনুশীলন কৰা মনটো কেনেদৰে কণ্ট্ৰল কৰিম কেনেদৰে আমি মনটোক আমাৰ কণ্ট্ৰললৈ আনিম মনটো যেতিয়া আমি মনটোক যেতিয়া বুজাম তেতিয়া মনটোৱে ইন্দ্ৰিয়ক কণ্ট্ৰল কৰিব এই বস্তুবিলাক যি মন আৰু ইন্দ্ৰিয়ৰ মাজত কণ্ট্ৰলৰ শাসনৰ কথা আহিলে তেতিয়া আমি আমাৰ ভাৱনালৈ চাব লাগিব আমি মনত কি ভাবিছোঁ মনৰ ভাৱনা আমাৰ শক্তিশালী হ'ব লাগিব যথোপযুক্ত হ'ব লাগিব শুদ্ধ হ'ব লাগিব আৰু সকলোৰে উপকাৰত হ'ব লাগিব কাৰণ আমাৰ মনৰ ভাৱবোৰ আমি এৰি দিম সেইবিলাক আমাৰ বিচাৰ হৈ যাব সংকল্প হৈ বায়ুমণ্ডলত বিয়পি পৰিব আৰু সকলোৱে গ্ৰহণ কৰিব আৰু আমি সেই সংকল্পৰ নিচিনাই কাম কৰিম সেইকাৰণে আমি মনৰ ভাৱনাবিলাক আমি কি কৰিব লাগিব ঈশ্বৰৰ ওচৰলৈ নি তেখেতৰ পৰা শক্তি ল'ব লাগিব আৰু সেই ভাৱনাবিলাক শুদ্ধ কৰি পেলাব লাগিব যেনেকৈ জুইত সোণ পৰিলে সোণ উজ্জ্বল হৈ উঠে সোণৰ মৌলিবিলাক নাইকিয়া হৈ যায় তাত যিবোৰ বস্তু মিহলোৱা হয় সেইবোৰ পুৰি যায় সোণ উজ্জ্বল হয় সেইকাৰণে কয় জুইত পুৰা সোণৰ দৰে উজ্জ্বল সেইদৰে আমাৰ আত্মাকো আমাৰ যি শক্তিটো যি শক্তিৰ দ্বাৰা আমি চলি আছোঁ আমাৰ আত্মাটো যদি পৰমাত্মাৰ পৰা আত্মাই যদি শক্তি লয় তেতিয়া আত্মাৰ উপাদান মনত সেই শক্তি আহি পৰিব আৰু আমাৰ মন শক্তিশালী হৈ যাব আমি পৰমাত্মা বা ভগৱান গড বা আল্লাহ যিয়েই নকওঁ আমি তেওঁ কওঁ কি পিতা মাতা বন্ধু সখা সকলো তমেব পিতাচ তমেব মাতা তমেব বন্ধুচ তমেব সখা তুমিয়ে মোৰ পিতা মাতা বন্ধু সখা গতিকে আমি আমাৰ পিতাৰ লগত আমাৰ সম্বন্ধ জুৰিব লাগিব যেনেকৈ আমি লৌকিক জীৱনত আমি নিজৰ দেউতাৰ কথামতে চলোঁ তেনেদৰে আমি ভগৱানক পিতা ৰূপে লৈ আমি আমাৰ তেওঁৰ লগত সম্বন্ধ জুৰিলোঁ তেওঁৰ পৰা আমি শিকিলোঁ কিছুমান কথা বন্ধু হিচাপে তেওঁক মনৰ কথা ক'লোঁ সখা হিচাপে তেওঁৰ লগত থাকিলোঁ মাতা হিচাপে তেওঁ আমাক প্ৰতিপাল কৰি আছে গতিকে আমি তেওঁক লগত লৈ পেলাই মনটো তেওঁৰ লগত যোগ কৰিলোঁ মানে আমি তেওঁক ভাবিলোঁ যোগ অন্য একো টান কথা নহয় ইমান ডাঙৰ কথা নহয় যে ব্যায়াম কৰিব লাগিব ইটো কৰিব লাগিব সিটো কৰিব লাগিব আমি তেওঁক মনেৰে ভাবিলোঁ মনেৰে ভবাটোৱে যোগ আমি যেতিয়া আমাৰ দেউতাক মনেৰে ভাবিম তেতিয়া দেউতাৰ ছবিটো মনলৈ আহিলে তেওঁৰ কথাবোৰ মনলৈ গুচি আহিলে আমি ভগৱানৰ এক নিৰাকাৰ ৰূপৰ কল্পনা কৰি তেওঁক মনেৰে ভাবিলোঁ আমাৰ আত্মা যেতিয়া নিৰাকাৰ আমাৰ মনত ভাবিলোঁ হ'ল কথা হৈ গ'ল আৰু লগে লগে তেওঁৰ পৰা শক্তি আহিলে আমি কাম কৰি গ'লোঁ ইয়াক কয় সহযোগী শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থত আমাক এই সহজ যুগৰ বিষয়ে বৰ্ণনা কৰা আছে আমাক বুজাই দিছে আৰু আমি স্বতঃযোগী হৈ গ'লোঁ নিজে আমি একো কাম নাই আমি আমাক পিতাক ভাবিলোঁ লগে লগে আমাৰ তেওঁৰ লগত আমাৰ কানেকশ্যন হোৱাৰ লগে লগে আমি তেওঁৰ নিৰ্দেশত তেওঁৰ পৰা লোৱা শক্তিৰে কামবোৰ কৰি গ'লোঁ সেইকাৰণে গীতাৰ ভগৱানে আমাক কৈছে যে মন মনা ভৱ নৱম অধ্যায়ৰ 34 নং শ্লোকত কৈছে যে তুমি মোক ভবাৰ লগে লগে মই তোমাৰ ওচৰলৈ যাম আৰু তুমি মোৰ নিৰ্দেশমতে তুমি কাম কৰিবা এই যি যুগৰ কথা ক'লোঁ এই যুগ ধৰ্ম মনৰ ভাৱনা ঈশ্বৰৰো উদ্ধত তাৰমানে যাৰ দ্বাৰা আমি ঈশ্বৰক পাম গতিকে এই যুগ অতি শক্তিশালী আমি এই যুগে আমাৰ কি কৰে মনৰ চেতনা শক্তিক জাগৃত কৰে আমি যিমান দিনে যিবোৰ ভাবি আছিলোঁ সত্য বুলি বাহ্যিক ৰং ৰূপৰ মাজত আমি সোমাই আছিলোঁ এই কাৰোবাক গালি পৰা কাৰোবাক অন্যায় কৰা কাৰোবাৰ কথা বেয়াকৈ কোৱা বা কাৰোবাক মাৰপিট কৰা হুলস্থুল কৰা এইবোৰ বাহ্যিক জগতৰ বস্তু এইবিলাকে আমি সত্য বুলি ভাবিছিলোঁ যে আমি কাৰোবাক মাৰিলে আমি মানে বেছি বলৱান হৈ যাম বা কাৰোবাক গালি পাৰিলে আমাৰ মানদণ্ড উন্নত হৈ যাব এইবোৰ একো কথাই নহয় জীৱনটোৰ ক্ষেত্ৰত কাৰণ আমাৰ জীৱনটোৰ একোৱেই নাই এই আছোঁৱেই নাই গতিকে আৰু এই আমাৰ জীৱনলৈ সংঘৰ্ষবোৰ আহি থাকিব আমি সেইকাৰণে আমি বাস্তৱতাৰ সন্মুখীন হ'বলৈ আমাৰ মনক শক্তিশালী কৰিবই লাগিব আমাৰ মনত শক্তিশালী কৰিলে কি হ'ব আমাৰ আত্মাৰ যিটো চেতনা সুখ শান্তি আনন্দ শক্তি জ্ঞান প্ৰেম এইবিলাক চেতনাবিলাক জাগৃত হ'ব যিবোৰ আমাৰ অৰিজিনেল উপাদান যিবোৰ আত্মাৰ লগত আছে মনৰ লগত আছে এইবোৰ জাগৃত হ'ব তেতিয়া আমি কি হ'ব আমি যদি কোনোবাই নিচাযুক্ত দ্ৰব্য খাইছোঁ আমি মদ খাইছোঁ ভাং খাইছোঁ ড্ৰাগছ খাইছোঁ সেই বস্তুবিলাকৰ প্ৰতি আসক্তি হৈ গৈছোঁ আৰু এইবিলাক বা টেনশ্যন ডিপ্ৰেশ্যনত ভুগিছোঁ আমাৰ জীৱনৰ মোহ নাইকিয়া হৈছে আৰু আমি নিজকে শেষ কৰি দিছোঁ এই বস্তুবিলাক এইবিলাক যিবোৰ বেয়া নিগেটিভ বা অপ্ৰয়োজনীয় বা আননেচেচেৰী
এইবিলাকে আমাৰ স্নায়ুত আঘাত কৰিছে, স্নায়ুত কি কৰিছে, স্নায়ুবিলাকত ভিতৰত সোমাই গৈছে, সোমাই গৈ আমাৰ অৱচেতন মনত প্ৰভাৱ পেলাইছে, যাৰ বাবে আমি এইবিলাকে নোহোৱাবিলাকে সত্য, বেয়াবিলাকে সঁচা বুলি ভাবিবলৈ লৈছোঁ আৰু আমাৰ জীৱনৰ লক্ষ্য এইবোৰে বুলি ভাবিবলৈ লৈছোঁ। সেইকাৰণে মই আপোনালোকক ক'ব খোজোঁ যে আমি যদি নিয়মিত ধ্যান অনুশীলন কৰোঁ, তেতিয়া আমাৰ ইন্দ্ৰিয়বিলাকৰ মাজত এনে কিছুমান সূক্ষ্ম কণাৰ জন্ম হ'ব, যি কণাবিলাক বা সূক্ষ্ম কণাৰ উদ্ভৱ হ'ব, যিবোৰ কণাই আমাক মনক সুখ দিব, শান্তি দিব আৰু আমাৰ মন সন্তুষ্ট কৰি পেলাব। সেইকাৰণে ধ্যান প্ৰণালী আমাৰ জীৱনটো সুন্দৰভাৱে গঢ়িবলৈ, আমি সুখ শান্তিত থাকিবলৈ কাৰণে ধ্যান প্ৰণালী আমাৰ বৰ্তমান যুগত অতিকৈ অপৰিহাৰ্য। আজি যোগ দিৱসৰ দিনা মই সেই দিৱসক সন্মান জনাই মই ক'ব খোজোঁ যে ইমান দিনে যি আমি মদ ভাং জুৱা বা টেনশ্যন ডিপ্ৰেশ্যনৰ মাজত এডিক্টেড হৈ আছিলোঁ বা এলকহলে আমাক এডিক্টেড কৰি তুলিছিলে, সেইবিলাক আজি যোগ দিৱসৰ দিনা আমি ভগৱানৰ লগত মনক সংযোগ কৰি আমি প্ৰতিজ্ঞা কৰোঁ যে ভৱিষ্যতে এইবিলাকৰ পৰা মই সদায় আঁতৰত থাকিম আৰু শুভ সংকল্প লওঁ, আজিৰ পৰা I am addicted to meditation. ধন্যবাদ।